কৃষ্ণে এৰে যদি তাকো খাই বেয়া নাই। আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন সঞ্চয় কৰিব পাৰিব, বেংকত ফিক্সড ডিপজিট কৰিব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ মোৰ দেহৰ পৰা আত্মা ওলাই যাব, আপুনি কৰি থৈ যোৱা ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। আপুনি খাব নাপায়। সেইকাৰণে গুৰুজনে আমাক কৈছে, নিজ হস্তে অৰ্জিত যদি উপযোগনাথ কিছু ব্যয় কৰিও হৰিৰ সেৱা। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে, জীয়াই থাকোঁতেই তাৰ কিবা এটা অংশ আজিৰ দৰে পবিত্ৰ কামত ব্যৱহাৰ কৰিবলৈ কৈছে। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি সেৱকীয়ে যথেষ্ট পইচা খৰচ কৰিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। এই কথা নজনাৰ কাৰণে বহুত মানুহে সৎ কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়? শাকত নেখায় লোন, পিটিকাত যায় 3 গুণ। আপুনি ধন থাকি যদি সৎ কাম নকৰে, আপোনাৰ বেয়া কামত ভগৱন্তে খৰচ কৰাই দিওঁ বুলি ভাগৱতত উল্লেখ আছে। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপুনি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, আপুনি যদি ধনৰ ব্যৱহাৰ নাজানে, আপুনি ঈশ্বৰৰ তাৰ পৰা শাস্তি পাবই। কেনেকৈ? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হৈয়া নাযায় ল। আপোনাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানকো ৰেহাই নিদিয়ে। হা ধন বুলি পাছে কান্দে ৰাৱ বন্দী, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ধন থাকে যদি প্ৰয়োগ কৰিব নাজানে, সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব। জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে। মনত ৰাখিব কথাটো, জীৱৰ সংস্কাৰ আছে। আমাৰ গতি আৰু সংস্কাৰটো কেনেকৈ হয়? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে। এটা চেনী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিল, নতুন এটা বজাৰৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধে, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। জীৱৰ গতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াবনে তললৈ পঠিয়াব, এইটো দায়িত্ব আপোনাৰ দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব, আপোনাক আনে গঢ়ি নিদিয়ে। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপুনি ভাল কৰিব, আনে কৰিব নোৱাৰে। আপোনাৰ দায়িত্ব। সেইকাৰণে কৈছে মাধৱদেৱে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰিক ভজি আপোনাৰ কথাৰে। ঈশ্বৰৰ ভক্তি কৰক, কৰণৰ উপায় পাই যাব। ভাগৱতত চব নিয়ম দি থোৱা আছে, চব নিয়ম বান্ধি থোৱা আছে। গতিকে সেই নিয়মখিনি আমি যেতিয়ালৈকে নিজে শিকিব নোৱাৰিম, ল'ৰা ছোৱালী শিকাব নোৱাৰিম। ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে, মনত ৰাখিব কথাটো। 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে মানি চলিব পাৰে, মহাপুৰুষ দুজনাৰ দিনৰ কেইবাজনো আটা পুৰুষে আয়ুস বঢ়োৱাৰ দৰে আপোনালোকৰ আয়ুস বঢ়াব পাৰিব। 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, স্বয়ং সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমি জানিব লাগিব দেই, মনত ৰাখিব। আপোনাৰ শৰীৰত বেমাৰ আহিব নোৱাৰে। পোহৰ থকা ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, নীতি সদাচাৰ থকা মানুহৰ শৰীৰলৈ সহজে বেমাৰ আহিব নোৱাৰে। এই কথা ভাগৱতে কৈ দিছে। 1 নম্বৰ কায়ৰ সদাচাৰ, প্ৰাণ দান ৰক্ষণত ব্যৱহাৰ কৰিব। বাক্যৰ সদাচাৰ, আজি কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত শাহুৱেক বোৱাৰীকৰ মাজত মনোমালিন্য, কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য, কাৰোবাৰ দেউৰেক নবৌৱেকৰ মাজত মনোমালিন্য। কিয়? কথা ক'ব নজনাৰ কাৰণে। মনত ৰাখিব, এগৰাকী ভাৰ্যাই স্বামীক কেনেকৈ কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায়। আৰু এজন স্বামীয়ে ভাৰ্যাক কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত ভাৰ্যাই স্বামীক বেয়া পায়। এগৰাকী শাহুৱেকে বোৱাৰীকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীকে বেয়া পায়।
বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃৰ দৰে ভক্তিভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰী শাহুৱেকে বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌকক দেউৰেকে পায়, ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিল? কথা ক'ব নাজানে, কথা ক'ব নাজানে। কথা ক'ব নাজানিলে আপুনি কেতিয়াও পৰিয়ালত মিলা প্ৰীতিৰে থাকিব নোৱাৰিব। এই কথা ভাগৱতে কৈছে। আমাৰ কথা কোৱাৰ ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'ব লাগিব। মনত ৰাখিব, সঁচা কথা কোৱা মানুহে কালেও ভয় নকৰে, মূৰ তুলি কথা কয়, সাহসেৰে কথা কয়। মিছা কথা কোৱা মানুহে তললে মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। ঘৰখনৰ সঁচা কথা কোৱাজনলৈ বাকী মিছা কথা কোৱাবিলাকে ভয় কৰে। সমাজত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে ভয় কৰে। মনত ৰাখিব, আমাক ভাগৱতে নিয়ম বান্ধি দিছে, কথা সদায় সঁচা ক'ব, কিন্তু কওঁতে কি হ'ব লাগিব? প্ৰিয় হ'ব লাগিব দেই। সঁচা কথা ক'লো বুলি অহংকাৰে ক'লে নহ'ব। প্ৰিয়, শুনিবলৈ ভাল পাকে ক'ব, আৰু হিত, উপকাৰ কৰিব লাগিব। আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ হ'ব লাগিব। তেতিয়া আপুনি সুখ শান্তি বিচাৰিব নালাগে, শান্তি আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে যদি কৃষ্ণ কথা কয়, শুনে, গায়, বন্ধু বান্ধৱ পালে যদি পাতে, এতিয়া আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ বিচাৰি আহিব।